কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জন্মগ্ৰহণ কৰিছিল 1909 চনৰ 31 জানুৱাৰীত বাংলাদেশৰ ঢাকাত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তিযুঁজাৰু। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথিবালা ৰাভা আৰু তেখেতৰ দেউতাকো আছিল সংগীতপ্ৰিয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাত প্ৰাথমিক শিক্ষা লাভ কৰি তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা প্ৰথম পৰ্যায়ত ISC পাছ কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য কৰি অভিলেখ গঢ়িছিল। ৰাভাদেৱৰ নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু ৰাভাদেৱে সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসমূহৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো গীত ৰচনা কৰিছিল আৰু এই গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই থলুৱা সুৰত গীত, নাট, অলেখ্য ৰচি তাত নিজে সুৰ সংযুক্ত কৰি বাণীবদ্ধ কৰাৰ লগতে সত্ৰীয় সংস্কৃতিৰ চিন্তাত মনোনিৱেশ কৰে। এই মহান ব্যক্তিগৰাকীৰ 1969 চনৰ 20 জুন তাৰিখে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিৰদিনৰ বাবে ইহলীলা সম্বৰণ কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সন্মান জনোৱাৰ লগতে তেখেতৰ সৃষ্টি তথা আদৰ্শক জীয়াই ৰখাৰ বাবে প্ৰতি বছৰে তেখেতৰ মৃত্যু তাৰিখ 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। মৰমৰ ভাইটি ভণ্টিসকল, আজি উল্লেখ কৰিবলগীয়া বাক্যশাৰী এইখিনিয়ে আছিল। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা আৰু মই ভাবোঁ তোমালোকেও মুখস্থ কৰি ধুনীয়াকৈ ক'ব পাৰিবা। আৰু যদি তোমালোকে ৰাভা দিৱসৰ ওপৰত ভাষণ কেনেকৈ দিয়ে নাইবা ভাষণৰ আৰম্ভণিত কেনেকৈ ক'ব লাগে তাৰ ওপৰত যদি তোমালোকে ভিডিঅ' বিচাৰিছা তেন্তে তোমালোকে য়েছ বুলি কমেণ্ট কৰা। আৰু তোমালোকে যদি আমাৰ চেনেলত নতুন হয় তেন্তে তোমালোকে আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়া। আজিলৈ এইখিনিয়েই। থেংক ইউ।